Hello student, class 9 or 1 number chapter aru revision or general mathematics or pora aru 10 ta man MCQ aji alochona korim bola arambho koru. First question to dia ase amak a to the power twice b equal to 81 jodi a eta মৌলিক সংখ্যা তেন্তে b এর মান কিমান হবে তার মানে এটা কোশ্চেন দিয়া আছে আমাক যে a to the power twice b equal to 81 এই অঙ্কটো 81 যদি ভাঙি দিয়া যায় 81 ভাঙিলে আমি পাম যদি 2 এর ভাঙি দিও তেন্তে হলে 2 এর তো না যাব 3 এর ভাঙি দিও তেতে হলে পাম 27 আকো 2 এর মারি 3 এর মারি দিলে হবে 9 আকো 3 এর মারি দিলে হবে 3 তার মানে 3 বার হইলো 3 বাই 4টা আমাক প্রশ্ন কৰিছে যে এই a ভ্যালুটো হ'ব লাগিব মৌলিক সংখ্যা তেতা হলে আমি যদি এনে কলও এই a to the power twice b equal to 81 81 এর জায়গাত কি লিখিম সরি 81 এর জায়গাত লিখিম আমি 3 to the power 4 যদি ভাঙি লিখা যায় এইটো জেনেকে ইয়াৰ লগত যদি ইয়াক ভাঙি লিখা যায় তেতিয়ালে 4 ক ভাঙি লিখিলে আমি 2 into 2 লিখিম that means b এর মান হৈ যাব 2 এনেকে কৰিব পাৰি এনেকে কৰিলে অলপ দিখলিয়া হয় আমি নরমালি কৰিম এইটো आंसर হ'ব b ঠিক আছে এবাৰ নেক্সট কোশ্চেনটো হল আমাৰ যে এজন ফল বিক্রেতায় 1 ডজন আপেল 60 টাকাত কিনি 84 টাকাত বিক্রি কৰিলে প্ৰত্যেকটো আপেলৰ বিক্রি মূল্য কিমান হ'ব মানে 12টা আপেল কিমান টাকাত কিনি ললে 12টা বুলি কলে 1 ডজন বুজাই মানে 1 ডজন মানে 12টা তোমরা জানা এটো 12টা যেতিয়া 60 টাকা তেতিয়া হলে এটা পইলা 5 টাকাকে এবাৰ কলে এই বিক্রি কৰিলে এটো 84 ত অর্থাৎ 84 যদি 12 ৰে ভাঙি দিয়া যায় এটো হ'ব 7 টাইম অর্থাৎ এর উত্তরটো হ'ব 7 ওকে নেক্সট কোশ্চেনটো দিয়া আছে আমাক যে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা প্ৰথমটো পৰিমেয় কাৰণ ইয়াৰ বৰ্গমূল আছে ইয়াৰ বৰ্গমূল হ'ব 15 এইটো দশমিক মান ওলা বন্ধ হৈছে পৰিমেয় সংখ্যা হ'ব যেহেতু এটো মান ওলাই আছে ইয়াকো p বাই q এর বর্গমূল এটো পৰিমেয় সংখ্যা হ'ব এইটো আমাৰ কারেক্ট आंसर এটো d নাম্বাৰটো এটা পৰিমেয় সংখ্যা নহয় এই d নাম্বাৰটো হ'ব এটা অপৰিমেয় সংখ্যা বাকি কিটা পৰিমেয় d নাম্বাৰটো অপৰিমেয় ঠিক আছে এবা নেক্সট কোশ্চেনটো দিয়া আছে আমাক যে 2 আৰু 5 এর মাজত থকা স্বাভাৱিক সংখ্যা হল 2 আৰু 5 এর মাজত স্বাভাৱিক সংখ্যা থাকিব ইনফিনিট অসীম সংখ্যক স্বাভাৱিক সংখ্যা থাকিব ওকে এবাৰ আমাক দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে যে 2 root 3 plus root 3 2 root 3 plus root 3 যদি এখানে একলগ করা যায় ইয়াত দুটা root 3 আছে ইয়াত এটা root 3 আছে একলগ করলে হবে 3 root 3 তো 3 root 3 হলে आंसरটো হ'ব আমাৰ সি নাম্বাৰটো ওকে নেক্সট আমাৰ কোশ্চেনটো দিয়া আছে যদি 1/111 ইকুয়াল টু 0.09 হয় বার হয় এটো ভ্যালু কিমান হ'ব আমি এটো আৰু বেলেগ মেথড কৰিব পাৰি কিন্তু তুমি যোনটো সহজ পাবা বা যোনটো বুজি পাবা সহজে হেতু হল সকলোৱে বুজি পোৱাকে 7 ক যদি আমি 11 হৰণ কৰি দিও তেতিয়ালে না যাব পয়েন্ট দিব লাগিব এটা তোমাৰ সৰি পয়েন্ট ডেসিমাল দি এটা পয়েন্ট দি দিও পয়েন্ট দিয়াৰ লগে 0 আহিব 77 ত যাব ই 6 টাইম কাৰণ 6 6 যা তোমাৰ হয় 66 11 যা 66 মানে 6 11 66 4 আহিব তোমাৰ থাকিব দশমিকৰ কাৰণে এটা শূন্য আহিব এবাৰ 11 কেবাৰ যাব এত 4 3 বাৰ যাব কাৰণ 3 11 33 3 11 33 আকৌ 7 আহিব এতিয়া আকৌ 6 আহিব 3 আহিব 6 আহিব 3 আহিব 6 আহিব 3 আহিব এটো কোড গল এইটো সেকেন্ড নাম্বাৰটো দুই নাম্বাৰটো হ'ব ইয়াৰ কাৰণে কারেক্ট आंसर ওকে এবাৰ যদি আমি নেক্সটটো চাও আমাক খুদিছে p বাই q এটা পৰিমেয় সংখ্যা তেন্তে হলে শর্ত কোনটো হ'ব আমি জানো p বাই q পৰিমেয় সংখ্যা হবৰ কাৰণে q ৰ মানটো মানে তলৰ মানটো 0 হ'ব নোৱাৰে কাৰণ 0 দ্বাৰা কাকো ডিভাইড কৰিব নোৱাৰি গতিকে তলৰ মানটো 0 হ'ব নোৱাৰে ৰাইট নেক্সটটো চাও আমি নেক্সট কোশ্চেন তোমাক দিয়া আছে নেকে যে যদি m এটা যিকোনো অখণ্ড সংখ্যা তেন্তে এটো কোশ্চেন ক্লাস 10 তো লাগে যে m এটা যিকোনো অখণ্ড সংখ্যা এনেকুৱা প্ৰশ্নবিলাক ৰিলেটেড হয় আহি থাকে এইবিলাক যদি n এটা যিকোনো অখণ্ড সংখ্যা তেন্তে তলত দিয়া কোনটো অযুগ্ম সংখ্যা হ'ব মানে অখণ্ড সংখ্যা যদি m হয় তেতিয়ালে তাৰ ক্ষেত্ৰত কোনটো অযুগ্ম হয় এই b নাম্বাৰটো অপচন শুদ্ধ কাৰণ যদি এতে মই 1 বহাই দিও তেতিয়ালে 1 ৰ লগত 2 গুণ 1 2 গুণ 2 আৰু 1 3 3 এটা অযুগ্ম তাৰপিছত যদি এতে মই 2 বহাই দিও 2 গুণ 4 1 5 5 এটা অযুগ্ম গতিকে এটো হ'ব অযুগ্ম সংখ্যাৰ আৰ্হি ৰাইট নেক্সট কোশ্চেনটো দিয়া আছে আমাক যে 0.25 ৰ শতাংশ কিমান শতাংশ বুলি কলে 100 এৰে মাল্টিপ্লাই কৰিব লাগে তোমালোক জানা 0.25 into 100 মাল্টিপ্লাই কৰাৰ লগে লগে দশমিক 2 ঘৰ পৰা গুচি যাব আৰু 25% এটা দিব লাগিব 25% ইয়াৰ কাৰণে কারেক্ট आंसर হ'ব 25% বি নাম্বাৰটো হ'ব কারেক্ট রাইট
এবাৰ আহি গ'ল নেক্সট কুৱেশ্যনটো 10 নম্বৰ মানে লাষ্ট কুৱেশ্যনটো হ'ল যে 2 + √3 লগত তলৰ কোনটো ৰাখি পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব এতিয়া 2 + √3 লগত যদি আমি 2 - √3 কৰি দিওঁ 2 - √3 মানে b নাম্বাৰটো যে মাল্টিপ্লাই কৰো তেতিয়া হলে আমাৰ এটো আহিব এটা 2 - √3 এটো এৰা হ'ব তোমাৰ হেৰি সংখ্যা পৰিমেয় কিয় কাৰণ a + b আৰু a - b সূত্ৰত পৰিব সূত্ৰ মতে হ'ব a² মানে 2² - b² অৰ্থাৎ √3² a² b² 2 গুণ 4 মাইনাস স্কয়াৰৰ ৰুট কাটা যাব 3 4 পৰা 1 গলে হ'ব 4 পৰা 3 গলে হ'ব 1 आंसरটো 1 হ'ব গতিকে ইয়াৰ কাৰণে হ'ব বি নাম্বাৰটো आंसर শুদ্ধ ওকে